আজকা জেলখন খুব ভাল, তাতে বিছনাও নাই। আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই, কাৰণ জেলখন নতুন আছিলে। কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে, তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই। কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে। পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে, নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে। এতিয়া অভিযুক্ত খাওক নাখাওক, ডিউটিত থকা পুলিচেতো পানী খাব লাগিব, তেওঁলোকতো জুবিনৰ অনুৰাগী। গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম, আপোনালোকে চাব পাৰিব, তাত দূৰ দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই। সেইটোকে কৈছোঁ যে আপোনালোকে নিজে চিন্তা কৰক, কালি যদি দুজন ল'ৰাৰ মৃত্যু হ'লহেঁতেন, তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন? আজি ইচ্ছা কৰিলে এই দুজন ল'ৰাই যে গুলী খালে, তাৰ গোটেই দায়িত্বটো ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ, কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই, যিখন জেলত বিচনাও নাই। আজি ৰূপেশ গোৱালাক কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে, বোলে দাদা তাততো বিচনাও নাই, অকল মেট্ৰেছ আছে। নিৰাপত্তা দিব লৈ যোৱা হৈছে, ৰাজ আতিথ্য নহয়, দুইটাৰ মাজত পাৰ্থক্য আছে। তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে। আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন, এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন? শীতল পানীয় বুলি কোৱা চেনেলটোৱে, নহ'লে ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে। এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই, সকলোকে ধৰি লৈছোঁ জুবিন অনুৰাগী। কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয়, তেতিয়াহ'লে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব, যোনে ৰাজ আতিথ্য দিয়া বুলি ক'লে। নম্বৰ 2, শীতল পানীয় খোৱা বুলি ক'লে। গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে, কিন্তু সঁচা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে। গতিকে এই বিষয়টো মই ভাবোঁ যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব 2টা দিন পিছত, পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে। জেল ৰাজ আতিথ্য জেগা হ'ব পাৰে নেকি? জেল কেনেকৈ ৰাজ আতিথ্য জেগা হ'ব পাৰে? আমি একেখন টকা খৰচ কৰি জেলহে বনাইছোঁ, আমিতো